যে গো হত্যা বন্ধ কৰিব লাগিব আৰু গৰুৰ নামৰ অবৈধ বেপাৰ বন্ধ কৰিব লাগিব। সত্যৰঞ্জন বৰাৰ নিচিনা মানুহৰ কথাত ইয়াত ৰিয়েকশ্যন নহয়, এই কথা মই স্পষ্ট জনাইছোঁ। আমাৰ দ্বাৰা আখুৰিক চিন্তাধাৰা পৰিচালিত নহয়, অসুৰে কিবা নহয় কিবা প্ৰকাৰে আহিবই। অসমীয়া গৈ অসমীয়া কৰিলে তেখেতসকলে পাগলৰ নিচিনা প্ৰলাপ বিভিন্ন সময়ত বকি আছে। যেতিয়া প্ৰতিষ্ঠা কৰিছিলে নীলাচল পাহাৰত মানে নৰকাসুৰত আমি যিটো কওঁ গুৱাহাটীত, তো অসুৰে আছিল নহয় তেতিয়াও। ক'ৰবাত ইয়াতো অসুৰ খেদি প্ৰতিষ্ঠা কৰিবলগীয়া হ'ব চাগে। সেই ধৰণৰ পৰিৱেশ এটা আমি দেখা পাইছোঁ, সেইকাৰণে আমি কৰিব লাগিব। এইটো কৰিব লগা হ'লে আৰু অসুৰ খেদিয়েইতো মাক প্ৰতিষ্ঠা কৰিব লাগিব। ইয়াত প্ৰতিষ্ঠা চাগে সেইকাৰণেই হোৱা নাই, কি জানিবা ক'ৰবাত অসুৰ আছে, তো অসুৰ খেদিব লাগিব, মাক প্ৰতিষ্ঠা কৰিব লাগিব। সত্যৰঞ্জন মানে বিতৰ্ক, কিন্তু দেখা গৈছে বিতৰ্কৰ মানে কেন্দ্ৰবিন্দু হৈ থাকে সদায়। আজি কি ক'ব, ইয়াত কামাখ্যা দেখা পাইছে, লগতে আছে মিৰ্জুমলা, তাত মছজিদ দিলে ইয়াত শব্দ আহে, বা ইয়াত যেতিয়া পূজা পাতল কৰে তাত শব্দ যায়, সেই সন্দৰ্ভত কি ক'ব? মিৰ্জুমলাটো বিদেশী নহয়, বিদেশীয়ে অশান্তি কৰিলে আমাৰ অশান্তি হ'বই। মাটো বিদেশী নহয়, মা আদি শক্তি, মায়ে পৃথিৱী সৃষ্টি কৰিছে, বিশ্ব ব্ৰহ্মাণ্ডৰ আদি শক্তি মা। মাৰ শব্দ শুনিলে যদি কাৰোবাৰ অশান্তি হয়, তেওঁলোকে আঁতৰি যাওক ইয়াৰ পৰা, তেওঁলোকে আঁতৰি যাওক। নাই, তেতিয়াহ'লে আপোনাৰ প্ৰশ্নটো যেনেকৈ সুধিছে মই উত্তৰ তেনেকৈয়ে দিম। আমাৰ অশান্তি হয় কিছুমান শব্দ শুনিলে, কিছুমান বিষয় শুনিলে, যিটো আমাৰ ইয়াৰ নহয়, যিটো ইয়াৰ লগত আমাৰ কোনো সম্পৰ্ক নাই, সাংস্কৃতিকভাৱে সম্পৰ্ক নাই, ভৌগোলিকভাৱে সম্পৰ্ক নাই, ৰাজনৈতিকটো বাদ দিয়ক, ৰাজনীতি কৰি ঢেৰ সম্পৰ্ক কৰি লৈছে, ৰাজনীতিক নাই বুলি ক'লে মই ভুল কোৱা হ'ব। বাকী কোনো ধৰণৰ সম্পৰ্ক নাই ইয়াত। আমাৰ মাটি পানী বায়ুৰ লগত সেইবোৰ সংস্কৃতিৰ সম্পৰ্ক নাই। সেই সংস্কৃতিবোৰ আনি আমাৰ যি সভ্যতা আমি পৃথিৱী সৃষ্টি কৰিলে, বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰিলে, সেই সভ্যতা সংস্কৃতিক আমি চেলেঞ্জ কৰিব পৰা হৈছোঁ। ইমান সাহস আপোনালোকে বহুতে কৰিলে, যিসকলে কৰি আছে, এতিয়াতো নোৱাৰে, সেইকাৰণে আহি মানকাচৰত কামাখ্যাৰ ওচৰত মিৰ্জুমলাও আছে। আপোনাৰ মিৰ্জুমলা কি থাকিব নালাগে নেকি আপোনাৰ মতে? বিদেশী নষ্ট কৰিছে নহয় আহি ভাৰতখন। মোগলে আহি শেষ কৰিলে, আমি ভাবোঁ মোগল অহাৰ পিছতহে। মোগলে শেষ কৰিলে, তাৰ ব্ৰিটিছে শেষ কৰিলে। কিয় শেষ কৰা বিদেশীক আমি কিয় ৰাখিম? কোনোবা আছে থাকক, যেনেকৈ আছে। আমাৰ সভ্যতা সংস্কৃতি নষ্ট যিয়ে কৰিব আমি তেওঁক থাকিব নিদিওঁ, তেওঁক শান্তিয়ে থাকিব নিদিওঁ। আমাক যদি অশান্তি কৰা নাই, ঠিকে আছে, থাকক, তেতিয়া আমাৰ ক'বলগীয়া নাই। নষ্টটো কৰিছে নহয়, নষ্টটো কৰিছে আমি জানো নহয়। এতিয়া মই আপোনালোকৰ আগত নকওঁ, যি কৈ আছোঁতো মই বিভিন্ন সময়ত কৈয়ে আছোঁ। জনসংখ্যাৰ গাঁথনি আপোনালোকে চাওক, আপোনালোকে জানিব। সভ্যতা সংস্কৃতি চাওক, অসমীয়া গৈ অসমীয়া কৰিলে, খিলঞ্জীয়া গৈ হিলঞ্জীয়া কৰিলে, তাৰপিছতো স্বায়ত্ব শাসন লাগে বুলিও দাবী কৰিব পৰা হ'ল। এইবোৰ অশান্তি নহয়, এইবোৰ নষ্ট নহয়। এতিয়া মানুহ আহিবলৈ ভয় কৰা হ'ল, বিভিন্ন ঠাইলৈ যাবলৈ ভয় কৰে, আহিবলৈ ভয় কৰে। কিয়? ভয়টো কোনে সৃষ্টি কৰিছে, কাৰ পৰা হৈছে? অসুৰৰ ওচৰলৈ আহিবলৈ ভয় কৰে। অসুৰৰ আসুৰিকতা যেতিয়া দেখুৱাব নহয়, তেতিয়া বিশ্ব ব্ৰহ্মাণ্ড যেনেকৈ মা কালী, মা দুৰ্গাৰ সৃষ্টি হৈছিলে, জন্ম হৈছিলে, যিধৰণে ইয়াতো সেই মাৰ ওচৰত আছোঁ, মাৰ পৰা কৈছোঁ, মায়ে সেই শক্তিখিনি দিব, সেইখিনি জাগ্ৰত কৰিব, প্ৰত্যেকজনক হিন্দু চেতনা জাগ্ৰত কৰিব, অসুৰবোৰক নষ্ট কৰিব। মইতো আপোনালোকে কিমান জানে মই নাজানো, শেহতীয়া 3 দিন 13, 14, 15, 72 ঘণ্টা মই অনশনত আছিলোঁ যে গো হত্যা বন্ধ কৰিব লাগিব আৰু গৰুৰ নামৰ অবৈধ বেপাৰ বন্ধ কৰিব লাগিব। তো আমিতো কৰাই আছোঁ, যিখিনি পাইছোঁ। এতিয়া দেখিছে আমি আপাৰ আছামৰ পৰা যিবোৰ আহিছিলে, ইয়াত বুলিয়েই নহয়, অসমৰ মই কৈছোঁ এই ব্ৰহ্মপুত্ৰ নদীখনত যিমান নৈ উপনৈ আহি পৰিছেহি, সেই যিবোৰ ঠাইৰ মাজেৰে নৈ উপনৈবোৰ আহিছে, চবতেই গৰু চিণ্ডিকেট, গৰু চুৰ কৰি গৰু লৈ যায়, তাকো চিণ্ডিকেট ধৰা পৰাইছে, আমি ধৰাইছোঁ। বন্ধ কৰাব লাগিব, প্ৰক্ৰিয়া আৰম্ভ হৈছেহে, চবেই কৰিব লাগিব। পুলিচ প্ৰশাসন কিয় কথা শুনা নাই আপোনালোকৰ? কথা শুনা নাই নহয়, চাওক, কথা কোনে শুনিছে নুশুনিছে নাজানো। এতিয়া আমিতো আহিছোঁ নহয়, আমিতো পুলিচ প্ৰশাসনে ধৰিছে, একেলগে 8খনলৈকে গাড়ী ধৰিছে, তো পুলিচেই ধৰিছে, ইয়াতো ধৰি আছে। আপোনালোকেও বাতৰি প্ৰকাশ কৰে, ধুবুৰী পুলিচে ধৰিছে, মানকাচৰ পুলিচে ধৰিছে বুলি ধৰিছে সময়ৰ লগে লগে। আৰু কিছুমান কথা আছে নহয়, এই কাছব যে আহিছিল, চব ছিকিউৰিটি ফ'ৰ্চ আছিল, কেনেকৈ আহি সোমালি? যাৰ মনত আসুৰিক প্ৰবৃত্তি থাকে, যাৰ মনত সন্ত্ৰাসবাদটো বিয়পি থাকে, যি ভিতৰৰ পৰা মনৰ পৰা আত্মাৰ দ্বাৰা আসুৰিক চিন্তাধাৰা পৰিচালিত নহয়, অসুৰে কিবা নহয় কিবা প্ৰকাৰে আহিবই। চাওক, মই আগতেও স্পষ্টভাৱে কৈছোঁ, বা ইয়াৰ আগতো কেইবাবাৰো মই এই কথাটো স্পষ্ট কৰিছোঁ যে সত্যৰঞ্জন বৰাৰ নিচিনা মানুহৰ ৰিয়েকশ্যন মই দিব বিচাৰোঁ। তেখেতৰ নিচিনা চালুকীয়া মানুহৰ কি ৰিয়েকশ্যন দিম? তেখেতসকলে পাগলৰ নিচিনা প্ৰলাপ বিভিন্ন সময়ত বকি আছে, বিভিন্ন ইছ্যু, যিবিলাক ইছ্যু নহয় সেইবিলাক ইছ্যু বনাব চেষ্টা কৰি আছে। তো আজি মানকাচৰত আহি ইয়াত 92% মুছলিম তেখেতে ভাবিছিল যে ইয়াত আহি ইয়াৰ মানুহখিনিক আসুৰিক শক্তিৰ লগত তুলনা কৰিছে বা অসুৰ বুলি ক'ব বিচাৰিছে। মিৰ্জুমলাখন ভাঙি দিব লাগিলে উঠাই লৈ যাওক বুলি কৈছে। তো বিষয়বস্তু সৃষ্টি নহয়, ইয়াত মানুহবিলাকে স্পষ্টভাৱে এটা শান্তি কেনেকৈ বৰ্তাই ৰাখিব তাৰ সেইটোৰ প্ৰতি গুৰুত্ব দিয়ে। সত্যৰঞ্জন বৰাৰ নিচিনা মানুহৰ কথাত ইয়াত ৰিয়েকশ্যন নহয়, এই কথা মই স্পষ্ট জনাইছোঁ। দ্বিতীয় কথা হ'ল তেখেতসকলৰ এটা এজেণ্ডা আছে, যিটো এজেণ্ডা স্পষ্টভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক, শিলাদত্ত দেৱেই হওক, মৃণাল শইকীয়াই হওক, বা আমাৰ
প্ৰশান্ত ফুকনেই হওক, এই এনেকুৱা ব্যক্তি এটা ডিজাইন আছে, সেই ডিজাইনটোৰ জৰিয়তে কেনেকৈ অসমখন অশান্ত কৰিব পাৰি, ধৰ্মৰ ভিত্তিত কেনেকৈ বিভাজন কৰিব পাৰি, ভাষাক লৈ কেনেকৈ বিভাজন কৰিব, এটা প্ৰচেষ্টা তেখেতসকলে চলি থাকে। তো এই প্ৰচেষ্টাৰ মাজত মই নাভাবোঁ যে তেখেতসকলে ইয়াৰ দ্বাৰা কোনো সাফল্য পাব। আমাৰ অসম শংকৰ আজানৰ দেশ, ইয়াত কোনো সম্প্ৰীতি বিনষ্ট নহয়, আৰু আমি আশাবাদী যে ইলেকশ্যন অৰিয়েণ্টেড তেখেতসকলে কৰিব বিচাৰিছে, বিভিন্ন ঠাইত গৈ বিজেপিৰ ভোটটো মানে কংক্ৰিট কৰিব পাৰি তাৰ এটা কৌশল তেখেতক কৰিব বিচাৰিছে। মই ভাবোঁ আমাৰ দেশত, আমাৰ ৰাজ্যত, শংকৰ আজানৰ দেশত এই কামবিলাক নহ'ব আৰু কোনোদিনেই এইটোত সফল নহয়। ইমান বিতৰ্কৰ পিছতো দেখা গৈছে যে প্ৰশাসন বা চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, কি বুজাইছে? আল্টিমেটলি ইট ইজ ডিজাইন অফ দ্য গভৰ্ণমেণ্ট। বিজেপি গভৰ্ণমেণ্টে কৰি আছে, গভৰ্ণমেণ্টৰ ডিজাইন। গভৰ্ণমেণ্টে আজি আপোনালোকে নিশ্চয় জানে যে আজি আমাৰ ভাৰতবৰ্ষৰ হোম মিনিষ্টাৰ স্বৰাষ্ট্ৰ মন্ত্ৰী গুৱাহাটীত আহিছে। আজি কেইবাশ মোৰ দেন 800 আমাৰ ইয়াতে সত্ৰ আৰু মন্দিৰবিলাকক আজি পইচা দিব। আমি স্পষ্টভাৱে জানো যে কোনো ধৰ্মক ইয়াত ৰাষ্ট্ৰীয় ধৰ্ম বুলি কোৱা নহয়। ইয়াত আমাৰ সেকুলাৰ কাণ্ট্ৰি, অল ৰিলিজিয়নছ আৰ ইকুৱেল, অল পিপলছ আৰ ইকুৱেল, অল অফ দ্য ইকুৱেলিটি, আৰ্টিকল 14 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন এইটো স্পষ্ট কৰিছে। তাৰপিছত তেখেতসকলে আজি মানে সত্ৰ আৰু মন্দিৰক দিব, মই এইটো বেয়া পোৱা নাই, দিব পাৰে। গভৰ্ণমেণ্টৰ যে পলিচি হয় আমি ৰিলিজিয়াছ চেণ্টাৰবিলাকক দিম, দিয়ক, সত্ৰকো দিয়ক, মন্দিৰকো দিয়ক। তো হোৱাই নট গীৰ্জা, হোৱাই নট মছজিদ, এইবিলাকে কিয় বাদ পেলাব? তো দেট মিনছ ইট ইজ দ্য এজেণ্ড অফ দ্য গভৰ্ণমেণ্ট, দেট ইজ দ্য এণ্টি ডেম'ক্ৰেচি, দেট ইজ দ্য এণ্টি সেকুলাৰিজম, দেট ইজ টোটেলি এ ৰিলিজিয়াছ বেছ, এইটোৱে তেখেতসকলৰ এজেণ্ডা। তো চ' গভৰ্ণমেণ্টৰ এইটো এটা প্ৰগ্ৰাম, এইটো সত্যৰঞ্জন বৰাক দোষী লাভ নাই, এইটো গভৰ্ণমেণ্টৰ এজেণ্ডা। নিশ্চয় অহা ইলেকশ্যনত এনেকুৱা এজেণ্ডাক মুখিমূৰ কৰিব, নিপাত কৰিব।